সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 16 তাৰিখ মঙলবাৰ 31 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্যোদয় হৈছে 5:19:24 আৰু সূৰ্য অস্ত হ'ব 5:33:08 আজিৰ তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু এই তিথি 6:37:29 থাকিব। তাৰপিছত শুক্লপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, যোগ, গণ্ড, কৰণ, তৈতিল। জন্মৰাশি সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, শুক্ৰৰ দশা। আবেলি 3:05:18 যোৱাত গৰুৰ অস্থি আৰু ৰবিৰ দশা মিলিব। ৰাতি 9:13:48 যোৱাত কন্যা ৰাশি মিলিব আৰু ক্ষুদ্ৰ বৰ্ণ। আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। মৰণত আজি একপদ দোষ। আবেলি 3:05:18 যোৱাত 3 পদ দোষ পাব। যাত্ৰা আজি শুভ সিদ্ধি যোগ, বৰ ভাল যাত্ৰা। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। শুভ কৰ্ম হৈছে 11:58 পৰা 12:48 এই সময়খিনি শুভ সময়। এই সময়ত শুভ কৰ্ম কৰিলে ভাল ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশি, আজি উপাৰ্জন বৃদ্ধি হোৱাৰ দিন। আপোনাৰ নতুন চ'ৰ্চৰ পৰা ইনকাম আহিব। ধনস্থান আপোনাৰ অত্যন্ত ভাল আজিৰ দিনটোত। কৰ্মস্থানত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। নতুন চান্স আহিব আপোনাৰ হাতলৈকে। কোনো প্ৰমোচন আদি হ'ব পাৰে আপোনাৰ, কিন্তু খৰচৰ মাত্ৰ আপোনাৰ কিছু পৰিমাণে বৃদ্ধি পাব। ইনভেষ্টৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল দিন, ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা কিছু দেখা দিব পাৰে, কিন্তু কোনো ডাঙৰ সমস্যা নহয়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ থাকিব ছাত্ৰ ছাত্ৰীৰ। প্ৰেমত মনত অপ্ৰয়োজনীয় কিছুমান চিন্তা আহিব পাৰে, গতিকে এইবিলাকৰ পৰা আপুনি দূৰত থাকক। আপোনাৰ আজিৰ দিনটো ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। বৃষ ৰাশিৰ সাহিত্য সেৱাৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি পাব। আজি সাহিত্য সেৱাৰ প্ৰতি মন আগ্ৰহী হ'ব। আনক সহায় কৰি আজি আপুনি আনন্দ লাভ কৰিব পাৰিব। কোনো ব্যক্তিক আপুনি দান দক্ষিণা কৰি বা কাৰোবাক খোৱা বস্তু দান কৰি আপুনি আনন্দ লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ বৃদ্ধিৰ যোগ আছে, ভাল হ'ব আৰ্থিক। কৰ্মস্থানত আপোনাৰ উন্নতি লাভ কৰাৰ যোগ আছে, কিন্তু আপোনাৰ ইমোশ্যন কিছু কণ্ট্ৰল কৰি ৰাখিব লাগিব। আপোনাৰ ইমোশ্যন বৃদ্ধি হ'ব পাৰে আৰু সিয়ে আপোনাক কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ইনভেষ্ট কৰিব পাৰে আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যন জাতীয় কিছুমান সমস্যাই দেখা দিব, যেনে চৰ্দি, কাহ, গলৰ কোনো অসুখ, এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, ভাল। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইমোশ্যন কিছু বৃদ্ধি পাব। ইমোশ্যন কণ্ট্ৰল কৰি ৰাখক, আপোনাৰ কোনো সমস্যা নহয়। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। মিথুন ৰাশি, আজিৰ দিনটো আপোনাৰ প্ৰেমত আনন্দ লাভ কৰিব পাৰিব। কাৰোবাক আপুনি দান দক্ষিণা কৰি, খোৱা বস্তু দি
বা কাৰোবাক আপুনি সহায় কৰি যি ধৰণৰ কাৰ্যই নকৰক আপুনি আনন্দ লাভ কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ ভাল যদিও কিছু শ্ল' হ'ব। আৰ্থিক দিশতো আপোনাৰ আজি শ্ল' উন্নতি দেখা যায়। আনৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব পাৰিব। ইনভেষ্ট কৰাৰ কাৰণে আপুনি সাৱধানে কৰিব, বহুত ভাবি চিন্তি ইনভেষ্ট কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যন জাতীয় কিছুমান সমস্যা আপোনাক দেখা দিব। জ্বৰ, চৰ্দি, কাহ, গলৰ অসুখ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ পৰা আপুনি কোনো গিফ্ট পাব পাৰে বা অন্য যিকোনো ব্যক্তিৰ পৰা আপুনি আজি গিফ্ট পাব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। কৰ্কট ৰাশি, আজিৰ দিনটোত আপুনি আনৰ পৰা সহায় লাভ কৰিব পাৰিব। যিকোনো সহায় হ'ব পাৰে, আপোনাৰ মানসিক সহায় হ'ব পাৰে, আৰ্থিক সহায় হ'ব পাৰে বা শাৰীৰিক সহায় হ'ব পাৰে। যেনেকৈ নহওক আপুনি আনৰ পৰা আজিৰ দিনটোত সহায় লাভ কৰিব। আপুনি এই সহায়ৰ পৰা যথেষ্ট পৰিমাণে উন্নতি হ'ব পাৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰত যিকোনো সহায়, যেনেকুৱা বুকছ কাৰোবাৰ পৰা সহায় পাব পাৰে, নোটছ সহায় পাব পাৰে, তেনেকুৱা ধৰণৰ কিবা সহায় মুঠৰ পৰা আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰিব। ইনকাম আপোনাৰ ভালেই হ'ব। কৰ্মত আপোনাৰ কোনো নতুন কৰ্ম পোৱাৰ যোগ দেখা যায় আৰু আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে আজিৰ দিনটোত। ইনভেষ্ট কৰিব পাৰে, ইনভেষ্ট কৰাৰ কাৰণে ভাল সময়, লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভাল। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, প্ৰেমো আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কোনো দ্ৰব্য হানি হ'ব পাৰে। কোনো সামগ্ৰী আপোনাৰ চুৰি হোৱা, হেৰুৱা বা নষ্ট হোৱা, ভঙা চিঙা হোৱা এনেকুৱা ধৰণৰ কাৰ্য কিছুমান আপোনাৰ সৈতে ঘটিব পাৰে। বিশেষকৈ আপোনাৰ ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স সামগ্ৰী সেইবিলাকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ বেছি হ'ব পাৰে। গতিকে আপুনি নিজৰ সামগ্ৰী সাৱধানে ৰাখক। আৰ্থিক দিশত আপোনাৰ গতানুগতিক আগৰ নিচিনাই চলি যাব। কাৰ্যক্ষেত্ৰত আপোনাৰ উন্নতি, মান সন্মান পোৱাৰ যোগ দেখা যায়, প্ৰশংসা লাভ কৰিব পাৰিব। ইনভেষ্ট কৰিবৰ কাৰণে আপোনাৰ ভাল সময়, ইনভেষ্ট কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য আপোনাৰ ভালদৰে যাব। তথাপিতো আপুনি গেছ এচিডিটিৰ পৰা কিছু সাৱধানে থাকিব। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষা আগবাঢ়ি যোৱাৰ সময় আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে আপুনি কথাবিলাক হেণ্ডেলিং কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। কন্যা ৰাশিৰ কাৰ্যক্ষেত্ৰত আজি আপুনি সুনাম অৰ্জন কৰাৰ দিন। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে আজি সহায় কৰিব। আৰ্থিক দিশত আপোনাৰ ভাল সফলতা লাভ কৰিব। কোনো পেণ্ডিং হৈ থকা টকা পইচা আপোনাৰ হাতলৈ আহিব পাৰে। আজিৰ দিনটোত আপোনাৰ কোনো কসমেটিক সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি প্ৰশংসা কৰিব মানুহে। ইনভেষ্ট কৰিবৰ কাৰণে উপযুক্ত সময়, ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা দেখিব, ইনফেকশ্যনৰ কিছু সমস্যা দেখিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, শিক্ষা ভাল, আগবাঢ়ি যোৱাৰ সময়,
প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্যৰ অভাৱ হ'ব পাৰে, গতিকে ধৈৰ্য ধৰক, আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজিৰ দিনটোত স্পেচিয়েলি ছাত্ৰ ছাত্ৰীৰ কাৰণে সুনাম অৰ্জন কৰাৰ দিন। আৰ্থিক দিশত কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব। কাৰ্যক্ষেত্ৰত আপোনাৰ প্ৰমোশ্যন, নিউ জব লাভ কৰাৰ যোগ দেখা যায়। টেকনিকেল কাম যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন, ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আঘাত কিছু পাব পাৰে আপুনি, গতিকে চলা ফুৰা কৰোঁতে, যান বাহনত যাওঁতে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, শিক্ষা ভালেই। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ শত্ৰুৰ পৰা কিছু সাৱধানে থাকক, শত্ৰুৱে আপোনাক কিছু অন্যায় কৰিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটোত আপুনি ভাল বন্ধু লাভ কৰিব পাৰিব, যি বন্ধুৰ দ্বাৰাই আপোনাৰ হয়তো ভৱিষ্যতে বিজনেছ পাৰ্টনাৰো আপোনাৰ হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক গতানুগতিক ভালেই চলিব। আজিৰ দিনটোত আপুনি নতুন জ্ঞান, শিক্ষা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা আছে, কিন্তু কৰ্মক্ষেত্ৰত আপুনি কিছু সচেতন হোৱাৰ দৰকাৰ আছে, কাৰণ কোনো শত্ৰুৰ দ্বাৰা আপুনি প্ৰভাৱান্বিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। নতুন যদি কিবা এডমিশ্যন আছে বা কোনো দূৰত যাবলগীয়া আছে শিক্ষাৰ বাবে, আপুনি যাব পাৰে, কিন্তু আনৰ দ্বাৰা বেছি ইনফ্লুৱেঞ্চ নহ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আশা ইচ্ছা বৃদ্ধি পাব পাৰে, গতিকে এইবিলাক কিছু কণ্ট্ৰলত ৰাখক, আপোনাৰ ঠিকেই যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজিৰ দিনটোত আপোনাৰ পাৰিবাৰিক সুখ শান্তি যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ কোনো পেণ্ডিং হৈ থকা টকা পইচা আপোনাৰ হাতলৈকে আহিব পাৰে, গতিকে আৰ্থিক দিশ আপোনাৰ ভাল। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলৰ কাৰণে অত্যন্ত ভাল দিন, লাভদায়ক দিন। কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মীৰ পৰা আপুনি কোনো অন্যায়ৰ সন্মুখীন হ'ব পাৰে। সহকৰ্মীয়ে আপোনাৰ কাৰণে কিছু অনিষ্ট কৰিব পাৰে। ইনভেষ্ট কৰিবৰ কাৰণে উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গলৰ সমস্যাই কিছু দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম হোৱা দেখা যায়, গতিকে মনোযোগ বৃদ্ধি কৰক, কনচেনট্ৰেশ্যন বৃদ্ধি কৰক, আপোনাৰ ভালেই হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সুস্থ, কোনো সমস্যা নাই, ভালদৰে যাব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত মনত কিছু হতাশা ভাৱ আহিব পাৰে। মানসিকভাৱে আপুনি কিছু দুৰ্বল হ'ব পাৰে, ভাগৰুৱা হ'ব পাৰে। আৰু আপোনাৰ আজি সিদ্ধান্তত কোনো ভুল সিদ্ধান্তৰ আপুনি বশৱৰ্তী হ'ব পাৰে, গতিকে যি সিদ্ধান্ত লয় আপুনি কিছু ভাবি চিন্তি সিদ্ধান্ত ল'ব। আৰ্থিক দিশত আপোনাৰ মধ্যমীয়া। কৰ্মক্ষেত্ৰত আপোনাৰ মন নবহিব পাৰে আজিৰ দিনটোত। ইনভেষ্টৰ বাবে বৰ ভাল সময় নহয়। যদি ইনভেষ্ট কৰিবলগীয়া হয় তেনেহ'লে ভাবি চিন্তি ইনভেষ্ট কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়, কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ
কিছু হতাশাই দেখা দিব পাৰে। গতিকে মনত পজিটিভ থিংকিং কৰক, পজিটিভ ভাৱ লওক, আপোনাৰ সকলোখিনি ঠিক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটো আপোনাৰ কাৰণে অত্যন্ত ভাল দিন। সম্পদ, মাটি বাৰী, গাড়ী এনেকুৱা ধৰণৰ সম্পত্তি আজি আপুনি লাভ কৰিব পাৰে, বা কোনো পৈতৃক সম্পত্তি আপোনাৰ লাভ কৰাৰ বাবে ভাল সময়। আপোনাৰ সম্পদ আপুনি লাভ কৰিব, আৰু আৰ্থিক দিশতো আপোনাৰ আজিৰ দিনটো যথেষ্ট পৰিমাণে ভাল। পুৰণা কোনো টকা পইচা যদি আপোনাৰ ক'ৰবাত পেণ্ডিং হৈ আছে, সেইখিনি আপুনি আজি উদ্ধাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিযোগী ব্যৱসায়ীৰ পৰা বা সহকৰ্মীৰ পৰা আপুনি কিছু সাৱধানে থকা ভাল। ইনভেষ্ট কৰিবৰ কাৰণে আপোনাৰ ভাল সময়, ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যাই দেখা দিব পাৰে, খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা ল'ব। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, আগবাঢ়ি যাব পাৰিব। প্ৰেমত আপোনাৰ নিজকে অলপ দুখী যেন অনুভৱ হৈ থাকিব মনটোত। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপোনাৰ কৰ্ম সফলতা পোৱাৰ যোগ দেখা যায়। অফিচ, ব্যৱসায়, যিকোনো কাৰ্যতে আপোনাৰ পেণ্ডিং হৈ থকা কাম আজি সম্পূৰ্ণ হৈ উঠিব। বিবাহ প্ৰত্যাশীৰ কাৰণে, বিবাহৰ বাবে আলোচনা কৰাৰ কাৰণে আজিৰ দিনটোত পথ মুকলি হ'ব আপোনাৰ। আৰ্থিক দিশত আপোনাৰ ভাল। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক দিন। ইনভেষ্ট কৰিব পাৰে আপুনি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰমোশ্যন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যন জাতীয় সমস্যাই আপোনাক দেখা দিব। শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়, শিক্ষা আপোনাৰ ভালেই যাব, কিন্তু মনত আপোনাৰ কিছু গৌৰৱ ভাৱ আহিব পাৰে। গতিকে সেই ভাৱবিলাক আপুনি আঁতৰত ৰাখক, আপোনাৰ ঠিকেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ঠিকেই আছে, প্ৰেমত কোনো সলনি নাই, কিন্তু কিছু বেয়া চিন্তা আপোনাৰ মনত আহিব পাৰে। সেইবিলাকৰ পৰা আপুনি দূৰত থাকক, আপোনাৰ ভালেই যাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। প্ৰিয় বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকল বন্ধুৱে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰত্যেক দিনেই প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনে দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।